কষ্টৰে পঢ়ালো শুনালো তাই এদিন ডাঙৰ মানুহ হ'ব। এগৰাকী মাতৃ হিয়া ভগা কানুন আপোনালোকে নিশ্চয় শুনা পালে। নেকানিবনো কিয়? নিজ কন্যাৰ যেতিয়া অকাল মৃত্যু হয়, সকলো মাতৃ হয়তো ভাগি পৰে। যোৱা 6 মাহ পূৰ্বে অৰ্থাৎ 2023 চনৰ 3 অক্টোবৰ তাৰিখে বিবাহত আবদ্ধ হৈছিল এগৰাকী মাতৃ কন্যাগৰাকী, নাম পংখী। 6 মাহ পূৰ্বে সাপেখাতিৰ এজন যুৱকৰ সৈতে বিবাহত আবদ্ধ হৈছিল। প্ৰথম অৱস্থাত দুয়োৱে ঠিকেই আছিল, সুখী শান্তিৰ জীৱনটো পাৰ হৈছিল। কিন্তু হঠাৎ ফোন আহিল যে আপোনাৰ কন্যা আৰু এইখন পৃথিৱীত নাই। সেয়ে হয়তো হঠাৎ এনে অকাল মৃত্যু হোৱাত কান্দোনত ভাগি পৰিছে এইগৰাকী মাতৃ। কিন্তু ইয়াৰ আঁৰতো লুকাই আছে ৰহস্য। শিৱসাগৰ জিলাৰ পংখী সাপেখাতিৰ এজন যুৱক নীতিকেশ দাসৰ সৈতে বিবাহত আবদ্ধ হৈছিল যোৱা বছৰ 2023 চনৰ 3 অক্টোবৰ তাৰিখে। কিন্তু হঠাৎ যেতিয়া ফোন আহিল যে আপোনাৰ কন্যা আৰু এইখন পৃথিৱীত নাই, সকলো হয়তো আচৰিত হৈ পৰিব। প্ৰথম অৱস্থাত দুয়োৱে ঠিকেই আছিল। দৰা ঘৰৰ অভিযোগ অনুসৰি পত্নীগৰাকীয়ে মৃত্যু হৈছে অকালতে। কিন্তু পংখী পৰিয়ালৰ তথা মাতৃৰ অভিযোগ অনুসৰি এয়া কোনো অকাল মৃত্যু নহয়, এয়া এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ডৰ। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে। কিন্তু মাতৃগৰাকীৰ অভিযোগ অনুসৰি প্ৰায়ে কন্যাগৰাকী অৰ্থাৎ পংখীয়ে মাজে মাজে মাতৃলৈ ফোন কৰি কয় যে নীতিকেশৰ অন্য যুৱতীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছে, যাৰ বাবে তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া মাৰপিট হৈ থাকে। এনেদৰে প্ৰত্যেক দিনাই শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলায় বুলি অভিযোগ উত্থাপন কৰিছে পংখী মাতৃগৰাকীয়ে। আৰু অৱশেষত চাগে এইবোৰ কাৰণতে নীতিকেশে পত্নীগৰাকীক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে কন্যাগৰাকী মাতৃয়ে। কিন্তু এতিয়া প্ৰশ্ন হয়, কেনেকৈ প্ৰকৃততে মৃত্যু হ'ল 6 মাহ পূৰ্বে বিবাহত আবদ্ধ হোৱাৰ পংখী? এয়া অকাল মৃত্যু নে কোনোবাই হত্যা কৰিলে পংখীক, নে এয়া আত্মহত্যা? কিন্তু প্ৰশ্ন হয়, আত্মহত্যাও জানো এক প্ৰকাৰৰ হত্যা নহয়? কোনো মানুহে বিনা কাৰণত আত্মহত্যা নকৰে। এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে ন্যায় পাবনে পংখী পৰিয়ালে তথা পংখীয়ে? এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য কঁপাই গৈছে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু প্ৰকৃত সত্য খবৰ যাতে ওলায় তাৰ বাবে আপোনালোকেও চেষ্টা কৰক আৰু পংখীৰ লগতে পংখী পৰিয়ালে যাতে ন্যায় পায়। ধন্যবাদ। জয় অসম।